দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাব এটি ঐতিহ্যময় ক্লাব। আমার সকলে জানে এই অঞ্চলত 1986 চনতে প্ৰতিষ্ঠা লাভ কৰা এটি ক্লাব, যি আমাৰ গুৱাহাটী স্পোর্টস ডিভিজনতো এই ক্লাবে ইতিমধ্যে বি ডিভিজনত আমাৰ আগতে খেলি পেলাই চেম্পিয়ন হৈছিলে। গতিকে ঐতিহ্যময় ক্লাব আমি আৰু এই ক্লাবৰ অধীনত আমাৰ এইবাৰ প্ৰতি বছৰে আমি পাতি আছোঁ। এইবাৰ আমাৰ স্বৰ্গীয় মহম্মদ আলী আৰু স্বৰ্গীয় নবাব আলী সৌৰণী ফুটবল প্ৰতিযোগিতাৰ আমি টুৰ্ণামেণ্টৰ আজি ফাইনেল খেল আছিলে। ফাইনেল খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাব, বনাম, সোণাপুৰ প্ৰগতি সংঘ। আৰু এই ফাইনেল খেলত আমাৰ দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাবে 1 গ'লৰ ব্যৱধানত আমাৰ প্ৰগতি সংঘক পৰাস্ত কৰি বিজয়ৰ মুকুট ল'বলৈ সক্ষম হয়। দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাবে বহু বছৰ আগৰ পৰা, আমি যেতিয়া সৰু থাকোঁ তেতিয়াৰ পৰা দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাবৰ খেল চাইছোঁ। এখেত প্ৰাক্তন খেলুৱৈ আছিল আৰু তেখেতসকলৰ দিনৰ পৰাই খুব এক জাকত জিলিকা হিচাপে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। এই বুলিও ঠিক তেনেকৈ দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাবে ফুটবল খেলখন প্ৰাইজ মানি ফুটবল খেলখন অনুষ্ঠিত কৰিছে। ফাইনেল খেল আজি ফাইনেল খেল হৈছিল দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাব আৰু সোণাপুৰ স্পোর্টস ক্লাবৰ মাজত। হয়, আৰু সোণাপুৰ প্ৰগতি সংঘক 1-0 গ'লত দলেতলা নয়নজ্যোতি স্পোর্টস ক্লাবে পৰাস্ত কৰে আৰু খুব উত্তেজনাপূৰ্ণ খেল হৈছে। আৰু ইয়াতে প্ৰায় 5000 মান দৰ্শকৰ সমাগম হৈছে। এক মানে আনন্দময় পৰিৱেশ সৃষ্টি হৈছে এই অঞ্চলটোত।